মোৰ দাদা আজি 6 হয় হয় প্ৰথমত আমাৰ অৰূপ কুমাৰ দে ছাৰক মই বহুত বহুত ধন্যবাদ জনাওঁ। মানে মই ফোন কৰাতে ইমান ৰেছপন্স, ইমান সোনকালে মোৰ কথা হেৰি কৰিছে। মানে অৰূপ ছাৰৰ লগত মই লগ ধৰিব পৰা নাই, ফোন কৰিব পৰা নাছিলোঁ, কিন্তু তাৰ এছিষ্টেণ্ট গোপাল ছাৰৰ সাহা দাদাক মই ফোন কৰিছিলোঁ, ৰেছপন্স কৰিছে। আৰু সেইবাবে অৰূপ ছাৰে লগত আলোচনা কৰি আজি অৰূপ ছাৰৰ টিম পঠাই দিছে ইমান তৎকালভাৱে। মই বহুত বহুত ধন্যবাদ জনাইছোঁ। যিমান মানুহে কৈছে, ইমান দিন মই দেখা পাইছোঁ নিউজত যে বহুত মানুহক সহায় কৰে, তাৰ বাবে মই আগবাঢ়ি গৈছিলোঁ আৰু যোগাযোগ কৰিছিলোঁ। এতিয়া টিম ইমান তৎকালীনভাৱে পঠাই দিছে, মই বহুত ধন্যবাদ জনাওঁ। টিমকো বহুত ধন্যবাদ জনাওঁ আৰু অৰূপ ছাৰতো বহুত বহুত ধন্যবাদ জনাওঁ আৰু তাৰ এছিষ্টেণ্টকো মই বহুত বহুত ধন্যবাদ জনাওঁ যে মই এটা সৰু মানুহ, মোৰ কথাত ইমান ৰেছপন্স দিছে। তাৰ কাৰণে মই বহুত সুখী। কিন্তু মোৰ দাদা মানে জটিল ৰোগত আক্ৰান্ত হৈছে, মানে হায়াৰ মানে ট্ৰিটমেণ্টৰ কাৰণে হেৰি কৰিব লাগে, অলপ সহায় কৰিব লাগে। তাৰ বাবে মই সহায় বিচাৰিছোঁ। আৰু গাঁৱৰ ৰাইজক বিভিন্ন সহায় কৰা হয় দেখা পাইছোঁ, কিন্তু এতিয়া ইমান তৎকালীনভাৱে পঠাইছে, কিমানখিনি কৰে এতিয়া মই বুজি পাম। মোৰ ক্ষেত্ৰত মই যোগাযোগ কৰিছোঁ। এতিয়া দেখাতো বহুত যায়, মানে স্কুলৰ চাইনবোৰ্ডত লেখা থাকে যে ইয়াতে স্কুলত ভাত পানী সকলো দিয়ে, কিন্তু কিমান দূৰ দিয়ে স্কুলৰ ভিতৰত সোমাই ষ্টুডেণ্টেহে ক'ব পাৰে কিমান দূৰ দিয়ে। সেইকাৰণে মই আজি ফোন কৰিছোঁ এছিষ্টেণ্টক, অৰূপ ছাৰ দে ছাৰৰ এছিষ্টেণ্টক ফোন কৰিছোঁ। তৎকালীনভাৱে মোৰ ৰেছপন্স দিছে। এতিয়া নিশ্চয় আশাবাদী মই যে সহায় কৰিব। তাৰ বাবে মই বহুত বহুত ধন্যবাদ জনাইছোঁ। দেখা গৈছে যে বিভিন্ন ৰাইজৰ যি বেমাৰৰ